সকলো তোমাৰ নামত নাম কৰা আছে, তুমি চিন্তা নকৰিবা। ঠিক আছে, তুমি যাব পাৰা। বৌ, মোক ক্ষমা কৰিব বৌ। মই অকণ সময়ৰ কাৰণে আত্মকেন্দ্ৰিক হৈ গৈছিলোঁ। ক্ষমা কৰিব বৌ, নালাগে, মোক একো সম্পত্তি নালাগে। আপুনি যিখিনি মোৰ নামত কৰি থৈছে সেইখিনি মই মোৰ ভতিজীৰ নামত দিম। চিন্তা কৰিব নালাগে বৌ, মোক ক্ষমা কৰি দিব বৌ। বৌ, মই ভাবিছিলোঁ আপোনালোক সকলোৱে সম্পত্তিবোৰ এই তুলি অনা ছোৱালীজনীৰ নামত নাম কৰি দিলে, কিন্তু আজি মই বুজিব পাৰিছোঁ আপুনি যদি তাইক নিজৰ সন্তান হিচাপে মানিব পাৰিছে, ময়োতো তাইক খুৰা হওঁ। বৌ, মাইনা ক'ত আছে বৌ? মই তাইক চাব খোজোঁ। আৰু বৌ, অহা মাহত মই অকলেই তাতে খঙতেই বিয়া পাতিম বুলি ভাবিছিলোঁ, এতিয়া মই ঘৰতেই বিয়া পাতিম। তুমি যে বুজিলা, সেইটোৱে আমাৰ কাৰণে সকলো। বাবু, তুমি আহিলা? তুমি কেতিয়া আহিলা? অ' বাইদেউ, আজি বেলেগ আলহী অহা কথা আছিলে, কোন আলহী আহিলে? অ' বাবু, তোমাক বহুত দিনৰ মই দেখিছোঁ। ভালে আছানে তুমি? আছোঁ খগেন কাই, মই ভালেই আছোঁ। জানে খগেন কাই, যিজনী বৌয়ে মোক নিজৰ মা নিচিনা ডাঙৰ দীঘল কৰিলে, মা আছিল যদিও মই বৌৰ পৰাও মাতকৈ কম মৰম পোৱা নাই। মই দুজনী মাৰ মৰম পাইছোঁ, নিজৰ মাৰ পৰাও পাইছোঁ আৰু বৌৰ পৰাও মই মা নিচিনা মৰম পাইছোঁ। আৰু এইজনী বৌক আজি মই সম্পত্তিৰ ভাগ বিচাৰি আহিছোঁ। মই বহুত পাপী খগেন কাই, মই বহুত পাপী। নহয় বাবু, তুমি ভুল কৰিছা মানিছোঁ। তুমি তোমাৰ মাতৃতুল্য বৈৰাগ দুখ দিছা, কিন্তু কি জানা বাবু, মানুহে ভুল কৰি যদি সেই ভুল মানুহে স্বীকাৰ কৰে, মানুহে যদি সেই ভুলটো অনুভৱ কৰে, তেনেহ'লে আৰু সেই ভুল হৈ নাথাকে। তুমি চিন্তা নকৰিবা বাবু, নিজৰ ল'ৰাই ভুল কৰে, নিজৰ ল'ৰাক শুধৰাইতো দিবই লাগিব। আৰু তুমি নিজে বুজি পাইছা, ইয়াতকৈ আৰু ডাঙৰ সুখ আমাৰ কাৰণে কি হ'ব পাৰে, নে কি কয় বাইদেউ? এৰা, বাবুৱে যে বুজিলে, সেইটোৱে মোৰ কাৰণে সকলো। তেনেহ'লে এতিয়া আৰু বিয়াৰ যোগাৰ কৰাহে বল আৰু। আজি পাৰ্টিয়ে পাৰ্টি আৰু বাইদেউ, এইফালে আলহী অহাৰ পাৰ্টি, এইফালে অহা মাহত আমাৰ সৰু বুবুৰ বিয়া। বঢ়িয়া পাৰ্টি। খাইকে পান বনাৰস বালা। এৰা খগেন ককাইটি, আজিৰ পৰা আৰু আমাৰ বিশৃংখল ঘৰখন পুনৰ শৃংখলাবদ্ধভাৱে পৰিচালিত হ'ব। মোৰ বাবুৱে আমাৰ ঘৰলৈ নতুন বোৱাৰী আনিব। কি যে সুখৰ দিন হ'ব। ৰ'বা, মই বাবুৰ ককায়েকক এতিয়াই কৈ থৈ আহোঁ ফোন কৰি। আৰু এটা কথা খগেন ককাইটি, বাইদেউ কওকচোন। আজিৰ পৰা তোমাৰ মানুহগৰাকী আৰু তোমাৰ কণমানিজনী চিৰদিনৰ কাৰণে আমাৰ ঘৰত থাকিবা। আমাৰ মাইনাৰ লগতে তোমাৰ মাইনাজনীক মই ভাল স্কুল এখনত এডমিশ্যন কৰি দিম। নে কি কোৱা বাবু? তোমাৰ কিবা আপত্তি আছে নেকি? যিহেতু এইখন ঘৰৰ মালিকটো তুমি। তেনেকৈ কৈ লাজ নিদিবা বৌ, মোৰ কোনো আপত্তি নাই। এতিয়াৰ পৰা আমি সকলোৱে এই ঘৰখনত, মা, দাদা, তুমি, খগেন ককাইটি পৰিয়ালটো আৰু মোৰ হ'ব লগা মানে তোমালোকৰ বোৱাৰী পৰি, আমি সকলো একেলগে থাকিম। কি যে আনন্দ লাগিব। বঢ়িয়া। কৃষ্ণ ভগৱান, তুমি সকলো ঠিক কৰি দিলা। ধন্যবাদ ভগৱান, ধন্যবাদ।